গুড মৰ্ণিং। গুড মৰ্ণিং। আমি পুৱাৰ পানী গ্লাছৰ পৰা আৰম্ভ কৰিম আজি দিনটো। এয়া পানী খাওঁ। এই ছোৱালীজনীক দেউতাকে অকণমান চাইছে, যিহেতুকে পৰীক্ষা এনুৱেল পালেহি 5 তাৰিখৰ পৰা। তাই পঢ়া কিনো পঢ়িছে দেউতাকে অলপ চাইছে, ময়ো অলপ ৰাতি চাওঁ বাৰু। অকণমান দেউতাকে অফিচলৈ যোৱাৰ আগত চাই গৈছে। তাৰপিছতে কি হ'ল, মই এইবিলাক ভঙা ফুটা কিবাকিবি টেমা তুমলি আছিলে, তাতে ফুল দুজোপা ৰুওঁ বুলি ফুল ৰুলোঁ, কিন্তু মাটিয়ে নাই। অকণমান বিচাৰি কুচাৰি আনি ফুল দুজোপা ইয়াতে গুজি থলোঁ। এইজোপা আকৌ কলি মেলিছে, ভাল লাগিছে দেখি। মাটি অভাৱৰ কাৰণে ৰুম বুলি ক'লেও ৰুব নোৱাৰি। তাৰপৰা সাৰা মোচা আৰম্ভ কৰিলোঁ। ঘৰ মুচি মেলি দেউতাকে অফিচলৈ যোৱাৰ আগত চাকিগছ দি যাব বুলিয়ে দৌৰা দৌৰিকৈ ঘৰ সাৰি মুচিছোঁ। তেনেধৰণে আপোনালোকে যেনেধৰণে ব্যস্ত হৈ থাকে, ময়ো ব্যস্ত হৈ ভাল পাওঁ। ব্যস্ত হৈ থাকিলে মনটোও ভাল লাগে। তাৰপৰা আপোনাৰ দেউতাকে গা পা ধুই চাকিগছ দিলে। মই ৰাতিপুৱা চাকিগছ দিওঁ, কিন্তু এইকেইদিন আৰু মন্দিৰৰ পৰা মই ছুটীত আছোঁ। তেওঁ চাকিগছ ৰাতিপুৱা দিলে। দি লৈ মই কাপোৰ কানি ধুলোঁ। ধুই আকৌ কাপোৰ ওপৰত মেলিবলৈ গ'লোঁ। ওপৰলৈ বাল্টিং দাঙি নিয়া একদম কঁকাল থৰথৰাই যায়। এবাল্টিং দেউতাকে থৈ আহিলে, সেইখিনি মেলিলোঁ। তাৰপৰা এবাল্টিং নিজেই নি মেলিছোঁ। যিহেতুকে আজি ছানডে' বুলি নহয়, কাপোৰ ওলায়ে থাকে। এই ফাগুণ মাহটো ইমান ধূলি, গোটেই কাপোৰবোৰ মানে পৰ্দাবোৰ পটককৈ লেতেৰা হয়। আকৌ পৰ্দা চৰ্দা খুলি ধুইছোঁ। দেখিছেনে, গোটেই চাৰ্টখনত কাপোৰ। ওলা শাক পাচলি এদিন দেখাইছিলে ন আপোনালোকক, ধুনীয়াকৈ হৈ আছে শাক পাচলিখিনি। অ' মা, তুমিচোন বৰ ধুনীয়া গান গোৱা। মোৰ লগতে শিকিব পাৰাচোন গান। কিনিয়ে গাইছে। মই যদি গান গাওঁ নহয়, মানুহে মোক থু ক'ব। এনেও হেপী হৈ থাকিলে গাওঁ আৰু কিবা এটা। মানুহ সদায় হেপী হৈ থাকিব লাগে, জানে নাই? গান গাব লাগে, কবিতা গাব লাগে। সুৰটো ভাল হওক বেয়া হওক বাদ দিয়া, বেহুৱা হ'লেও কথা নাই। তেতিয়া মানুহে গান বা কবিতা গাই মনটো ফূৰ্তি কৰি থাকে, তেতিয়া মানে বেয়া কথা মনলৈ নাহে, হয় নাই? সদায় ব্যস্ত হৈ থাকিব লাগে। কোনে কি কয় কি নকয় বাদ দিয়া, নিজৰ কাম নিজে কৰি যোৱা। তোমাৰ এতিয়া পঢ়া কাম, তুমি পঢ়ি যোৱা। আমাৰ এইবিলাক আৰু বনোৱা দৈনন্দিন কাম, সেইখিনিতে আমি ব্যস্ত হৈ থাকোঁ। কি কৈছে কোনে, কি নাই কোৱা, সেইবলৈ দৰকাৰ।